আপোনাৰ নামটো কি? শাহ আলম। আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকৈ মিলাই দিছে। কিমান আৰু নিকৃষ্ট পৰ্যায়লৈ নামিব মুখ্যমন্ত্ৰী মহোদয়? কোনো সাংবাদিকে উত্তৰ গুৱাহাটীত ৩-৪টা পাহাৰ কটাৰ কথা মুখ্যমন্ত্ৰীক নুসুধিব। কেৱল USTMৰ পাহাৰ কটাৰ কথা সোধক মুখ্যমন্ত্ৰীক। কাৰণ USTMৰ মালিকৰ নাম হৈছে মহবুবুল হক। আৰু তাতেই মুখ্যমন্ত্ৰীয়ে বিচাৰি পায় সাম্প্ৰদায়িক মছলাটো। আৰু লাখবান নোহোৱাকৈ হিন্দু মুছলমানৰ ৰহন সানি হিন্দুত্বৰ ট্ৰাম্প কাৰ্ডখন খেলি হিন্দুৰ পোষ্টাৰ বয় হোৱাৰ চেষ্টা কৰে। বিপৰীতে মুখ্যমন্ত্ৰীৰ নাকৰ তলত সত্য তথা ঘটি থকা ঘটনা এটাৰ কথা আপুনি যদি সাংবাদিকে সুধিলে তেতিয়াহ'লে খঙত টিঙিৰি তোলা হৈ পৰে মুখ্যমন্ত্ৰী আৰু পাহৰি পেলাই তেওঁৰ পদটোৰ মৰ্যাদা কি। কিন্তু সিদিনা মই কোৱাৰ দৰে উত্তৰ গুৱাহাটীৰ মান্দাকাটা চাংচাৰীৰ নতুৱা নাচা পাহাৰ কটাৰ দৃশ্যসমূহ দেখিলে মুখ্যমন্ত্ৰীয়ে এটা চকু এনেকৈ জপাই ৰাখে। আৰু মেল খাই থকা এই চকুটোৱে মেঘালয়ৰ USTMে পাহাৰ কটা, পানী এৰি দি বানপানী জেহাদ কৰা এইবোৰ কথা দেখা পায়। বুধবাৰৰ কথা এটা নিউজ নাওৰ যুৱ সাংবাদিক শাহ আলম নিৰ্ভীকতাৰে আৰু নিৰপেক্ষতাৰে ধৰ্ম ৰক্ষা কৰি সাংবাদিকতা কৰি আহিছে শাহ আলমে, এইটো সকলোৱে জানে। কিন্তু তেওঁৰ নাম সুধি আজি যেন ধৰ্ম বিচাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে, আৰু সেয়াও কুণ্ঠাবোধ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সমষ্টিত পাহাৰ কাটি টকলা কৰি যিটো হাৰত ধ্বংসযজ্ঞ চলাইছে, সাংবাদিকতাৰ ধৰ্ম পালন কৰি সেই প্ৰশ্ন মুখ্যমন্ত্ৰীক সোধাটো এজন সাংবাদিকৰ দায়িত্বৰ কৰ্তব্য। কিন্তু জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী আৰু মালিকে সুধিবলৈ পঠিওৱা প্ৰশ্ন সোধা বুলি কোৱাতে ক্ষান্ত নাথাকি সাংবাদিকৰ নাম সুধি ধৰ্ম জানিবলৈ চেষ্টা কৰি সংযোগ ঘটাই দিলে USTMৰ মালিক মহবুবুল হকৰ লগত। আৰু এনেকুৱা দেখুৱালে যেন যত দুখ নন্দ ঘোষ, মহবুবুল, শাহ আলম, আলী হুছেইনে মিলিহে যেন গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। আমাৰ হাতত সাংবাদিক শাহ আলমে সোধা প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীৰ ক্ষমা কৰিব মন্তব্যখিনি আছে। ৰাইজে বিচাৰ কৰিবলৈ সেইখিনি আমি প্ৰথমে শুনাই লৈছোঁ। ছাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব লাগিব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছোঁ যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব। কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে, এনেকৈ জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী আহাত। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শাহ আলম। আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকৈ মিলাই দিছে আমি থাকিম। প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? আৰে বাবা, তোমাৰ নিজৰ সমষ্টিত পাহাৰ কাটি টকলা কৰিছে আৰু সেই টকলা পাহাৰে ধৰি ৰাখিব নোৱাৰা ৰঙা পানীয়ে ভৈয়ামৰ মানুহৰ নগুৰ নাকতি বা বাৰিষা জীৱন দুৰ্বিষহ কৰি তুলিছে। আৰু সেইবোৰ দেখি শুনিও গদি মিডিয়াৰ সাংবাদিকৰ দৰে আপোনাক প্ৰশ্ন নকৰি ভেবা লাগে এনেকৈ চাই থাকিব লাগিছিল নেকি? শাহ আলমৰ নামটোত আপোনাৰ সমস্যা, নামটো লৈ আপুনি সানি পেলালে সাম্প্ৰদায়িক ৰহন। কিন্তু মোৰ নামটো হৈছে কল্পজ্যোতি শইকীয়া আৰু মই এজন হিন্দু যুৱক। সেয়েহে সিদিনা দেখুৱাৰ দৰে আজিও আপোনাক দেখুৱাম আৰু প্ৰশ্নও সুধিম। আপোনাৰ উত্তৰ কি হ'ব? কিদৰে আপোনাৰ সমষ্টিত পাহাৰ কটা জেহাদে ফ্লাড জেহাদৰ সৃষ্টি কৰিছে এবাৰ নিজে চাই লওক। মোৰ স্ক্ৰীনত আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এটা সময়ৰ বাবে মানি ল'লোঁ USTMে পাহাৰ কাটি তহিলং কৰি ডাঙৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, যাৰ বাবে আপুনি ফ্লাড জেহাদ কৰা বুলি কৈছে, সেয়াও মানি লৈছোঁ। কিন্তু আপোনাৰ সমষ্টিত ফ্লাড জেহাদ সৃষ্টি কৰিছে কোনে?
বা কোনে পাহাৰ কাটি টকৰা কৰিছে? আপোনাৰতো খেন চকু কেৱল USTMলৈ। অসমীয়াত এষাৰ কথা আছে নহয়, বোলে নিজৰ হেৰিতে হেৰি লাগি আছে আৰু আনৰ হেৰিলৈ পানী ছটিয়াই। চাংচাৰীৰ নতুৱা নাচা পাহাৰ, মদন কামদেৱৰ কাষৰ পাহাৰৰ লগতে মান্দাকাটাৰ দৃশ্য এয়া। বুজি পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়, মেঘালয়ৰ USTMে পাহাৰ কাটিছে, ফ্লাড জেহাদ কৰিছে, মানি লৈছোঁ। কিন্তু আপুনিহে আপোনাৰ সমষ্টিৰ অবৈধ পাহাৰ খনন জেহাদ দেখিও কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰী মহোদয়? আপুনি আপোনাৰ সমষ্টিৰ এইসমূহ পাহাৰ কটা দৃশ্য দেখিও এনেদৰে এটা চকু জপাই আছে আৰু আনটো যে মেলি দেখা পাই আছে USTMে পাহাৰ কটা কথাসমূহ। পাৰিলে আপোনাৰ যিটো নিজৰে সমষ্টি, নিজে গৈ পেলাই বিভিন্ন স্থানৰ পাহাৰ কাটি টকলা কৰা এইসমূহ দৃশ্য চাবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী মহোদয়, এটা কথা আপুনি মন কৰিব, এই অবৈধ পাহাৰ কটা জেহাদৰ বাবে আপোনাৰ সমষ্টিৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া এনেদৰে ফ্লাড জেহাদৰ সৃষ্টি হৈছে। কিয়নো পাহাৰবোৰ এনেদৰে অবাধে খনন কৰি টকলা কৰাৰ ফলতেই বাৰিষা কিনকিনীয়া বৰষুণতে উত্তৰ গুৱাহাটীত সঘনাই ভূমিস্খলন হয়, যাৰ ফলত পানী বৈ যোৱা জুৰি বা নিজৰাসমূহ বন্ধ হৈ যায় আৰু টকলা পাহাৰৰ পৰা নামি অহা পানীয়েই বিভিন্ন অঞ্চলত সৃষ্টি কৰে কৃত্ৰিম বানৰ। ঘৰৰ ভিতৰতো পানী সোমাই নাজল নাথল অৱস্থা হয় সমষ্টিবাসীৰ। আপোনালোকে চাওক এইসমূহ দৃশ্য আৰু আমাৰ হাতৰ এটা মন্তব্য আছে, আমি শুনাই লৈছোঁ। অসুবিধা মানে এই পাহাৰটো গাতে একদম কাটি ফেলছি, কাটি ফেলাই নিজৰা বন্ধ করছি, নিজরা বন্ধ করে ফেলে এইফালে আমার ঘরত দেখি একদম বকাই পানি গোটা ঘুরকি গেছি। এটা মানুহকেইটা তার মানে অত তত আছো, আপিও আছে আগঠাত, মো আছো আগঠাত। এটা না হেৰি চেৰি ঘর সর গোটাই পানিতে ডুবি গেছি। এটা কিমান বছর হল ইয়াতে? এইটো 2 বছর বেছি হব, তেও 2 বছর ধরলো। এ ঢলে পলে গোটাই আহাই লেট্রিন বাথরুম ঘর দুয়ার তরজা সজা মোর লেচুর গাছ চাষ সব ওয়াল সোয়াল গোটাই খেদেছি। আজিকালি সিহঁতে কৰি দিম বুলি কৈ ফুৰকে আছে। এই সপ্তাহত বাচ্চা নাই, বাচ্চা আছো, মানুহ দেখা দেখি নাই। পাৰিলে এটা কাম কৰিব, আপুনিতো USTMৰ বিৰুদ্ধে সেউজ ন্যায়াধিকৰণটো গোচৰ দিম বুলি কৈছিল, আৰু সেইটোৰ লগতে আপোনাৰ সমষ্টিৰ চাংচাৰীৰ নতুৱা নাচা পাহাৰ, দীৰ্ঘেশ্বৰী পাহাৰ, মদন কামদেৱৰ কাষৰ কুম্ভনগৰ পাহাৰৰ লগতে মান্দাকাটা পাহাৰতো চলোৱা ধ্বংসযজ্ঞৰ বিৰুদ্ধেও NGTত গোচৰ এটা তৰি দিব। কিয়নো সেই পাহাৰ কটাৰ বাবেই নামি অহা ৰঙা ৰঙৰ পানীৰ ফলত উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত ফ্লাড জেহাদৰ সৃষ্টি হৈছে। তাৰ ফলত ৰাইজ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। তেতিয়াহে আপোনাৰ ইকুৱেলিটি ফৰ অল চৰিত্ৰটো উন্মোচিত হ'ব। কিন্তু এয়া নকৰি আপুনি সাংবাদিকে প্ৰশ্ন কৰিলেই জাঙুৰ খাই উঠে আৰু সাংবাদিকৰ নাম সুধি তাতো সাম্প্ৰদায়িক বা ধৰ্মীয় প্ৰলেপ এটা ধুনীয়াকৈ লেপি দিয়ে। আৰু এটা কথা, এইগৰাকী বিভাজনৰ সৃষ্টিকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ USTMত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অসমত চাকৰি নাপাব বুলি ডাইৰেক্ট কৈ দিলে। আনকি USTMত অধ্যয়ন কৰি অহাসকলে অসমত যদি অধ্যয়ন কৰিব বিচাৰে তেতিয়াহ'লে পুনৰ এটা পৰীক্ষা দিব লাগিব বুলিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। আমাৰ হাতত সেই মন্তব্য আছে, আমি শুনাই লৈছোঁ। USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে, সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়, আপোনালৈ পোনপটীয়া প্ৰশ্ন, USTMখন ভাৰতৰ বাহিৰত নেকি? মুখ্যমন্ত্ৰী মহোদয়, এনেকুৱা বিভেদকামী বা আঁহফলা নীতিৰে কিয় বহিৰাজ্যৰ লগত সম্পৰ্কবোৰ বেয়া কৰিব বিচাৰিছে? মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ লোৱা ধেমালি কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। তেওঁ কি ক'লে এই মুহূৰ্তত শুনাই লৈছোঁ। আপোনাৰ পৰিয়ালৰ ব্যৱসায়িক সংঘাতৰ কাৰণে অসমবাসী ৰাইজক আপুনি বলিৰ পঠা নহজাব। আপোনাৰ পৰিয়ালৰ ব্যক্তিগত বিদ্যালয়ৰ লগত USTMৰ সংঘাত, আপোনাৰ পৰিয়ালে নিৰ্মাণ কৰিব বিচৰা মেডিকেল কলেজ আৰু USTMে নিৰ্মাণ কৰা মেডিকেল কলেজক লৈ আপোনাৰ ব্যৱসায়িক সংঘাত, এই সংঘাতৰ কাৰণে বাৰে বাৰে আপুনি অসমৰ মানুহক নাটানিব।
আপুনি USTM-ৰ লগত কাজিয়া লাগে, আপোনাক ব্যৱসায়িক প্ৰতিদ্বন্দ্বীৰ লগত কাজিয়া লাগে, এইটো ব্যক্তিগত কথা। এই ব্যক্তিগত কথাটোক লৈ আজি আপুনি যিটো কথা ক'লে যে USTM-ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অসমত চাকৰি কৰিব নোৱাৰিব, তাৰ কাৰণে আপুনি চিন্তা চৰ্চা কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, USTM-ৰ লগত আপোনাৰ শত্ৰুতা ঠিকে আছে, কিন্তু USTM-খন যিহেতু মেঘালয়ত অৱস্থিত, গতিকে মেঘালয় আমাৰ চুবুৰীয়া ৰাজ্যৰ লগত এটা সংঘাতময় পৰিস্থিতি সৃষ্টি নহ'বনে? মেঘালয়ত থকা নেহু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক যদি কয় যে তোমালোকে মেঘালয়ত পঢ়িব নোৱাৰিবা, অসমৰ ছাত্ৰ ছাত্ৰীসকলে কি হ'ব তেতিয়া? সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? কাইলৈ যদি মেঘালয় নেহু ইউনিভাৰ্চিটিত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক নিষিদ্ধ ঘোষণা কৰে, তাৰ দায়িত্ব কোনে ল'ব? আপোনাৰ ব্যৱসায়িক ব্যক্তিগত সংঘাতৰ কাৰণে আপুনি কোৱা আবুল তাবুল কথাবিলাকে এই যে আমাৰ দুখন চুবুৰীয়া ৰাজ্যৰ মাজত যিকোনো মুহূৰ্তত সংঘাত সৃষ্টি নকৰিবনে? এনেই কেইদিনমানৰ আগত কেবক লৈ এটা বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল। পুনৰ এনে পৰিৱেশ যে সৃষ্টি নহ'বনে আপোনাৰ মন্তব্যক লৈ? কাৰণ আপুনি এগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া, পুনৰবাৰ আপোনাক কৈছোঁ যে USTM-এ যদি বানপানীৰ সৃষ্টি কৰিছে তেতিয়া USTM ভাঙি দিয়ক, কিন্তু কেৱল USTM-এ বানপানীৰ সৃষ্টি কৰিছে নেকি? গুৱাহাটীৰ কৃত্ৰিম বানপানীত বিজ্ঞানসন্মত গৱেষণা হ'ব নালাগিব নেকি? মুখ্যমন্ত্ৰী মহোদয়, ধৰ্মৰ আফিং ৰাইজে গিলা এতিয়া বাদ দিছে। আপুনি এটা সময়ত কৈছিল নহয়, মনত আছেনে? সংবাদ মাধ্যমৰ ফেচবুকৰ যিবিলাক ভিডিঅ' তাৰ তলত ৰাইজে কি কমেণ্ট দিয়ে পঢ়ি চাবলৈ আপুনি অনুৰোধ জনাইছিল সাংবাদিকক। ময়ো আপোনাক কৈছোঁ, যদি পাৰে আপোনাৰ পত্নীৰ মালিকানাধীন ব্যক্তিগত টেলিভিশ্যন চেনেলটোৰ ফেচবুক পেজত প্ৰকাশিত আপোনাৰ যি বাইট, সেই বাইটৰ তলত ৰাইজে আপোনাক কেনেকৈ ধুই পেলায় চাওক। স্ক্ৰীনত অলপ আমি দেখুৱাই দিছোঁ। ধৰ্মৰ ট্ৰাম্প কাৰ্ডখন খেলি হিন্দুৰ পোষ্টাৰবোৰ হোৱাৰ মানসিকতা পৰিহাৰ কৰি প্ৰকৃতাৰ্থত ৰাইজৰ কল্যাণৰ হকে কাম কৰক মুখ্যমন্ত্ৰী মহোদয়। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। এনেকুৱা ধৰণৰ নিৰ্ভীক আৰু নিৰপেক্ষ যিসমূহ বাতৰি, তাৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও চাই থাকিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেই দুটা আপোনালোকে লাইক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপুনি সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।